দিছিল প্ৰতিশ্ৰুতি চিৰজীৱন একেলগে থকাৰ সুধিছিল হিন্দু নে মুছলমান হিন্দু है मुसलमान मैंने कहा हिंदू मार दिया हिंदू বুলি কোৱাৰ পাছতে গুলিবৰ্ষণ मार दिया पहली गन उसी पे चलाई उसके बाद 70 लोगों को मार दिया শেষবাৰৰ বাবে পত্নীয়ে পিন্ধিলে স্বামীৰ মৰমৰ চাৰ্টটো পত্নীয়ে মৰমৰ চাৰ্টটো পিন্ধি শুভম ত্ৰিবেদীক দিলে শেষ বিদায় নতুনকৈ বিবাহপাশত আবদ্ধ হৈ ফুৰিবলৈ গৈছিল কাশ্মীৰলৈ পৰিয়ালৰ আপোনজনৰ সৈতে কটাইছিল মধুৰ মুহূৰ্ত কোনে জানিছিল এই ধেমালিয়ে হৈ পৰিব জীৱনৰ শেষ অধ্যায় ফুৰিবলৈ যোৱাই ডাঙৰ ভুল আছিল শুভম ত্ৰিবেদীৰ বাবে কাশ্মীৰৰ পেহেলগামত ফুৰিবলৈ গৈ পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱালে উত্তৰ প্ৰদেশৰ কানপুৰৰ শুভম ত্ৰিবেদীয়ে কেৱল হিন্দু হোৱাৰ বাবে হেৰুৱালে প্ৰাণ পত্নীৰ চকুৰ সন্মুখতে শুভম ত্ৰিবেদীক গুলিয়াই হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে हिंदू है मुसलमान मैंने कहा हिंदू मार दिया মাত্ৰ দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল শুভম ত্ৰিবেদী ত্ৰিবেদী পৰিয়ালৰ একমাত্ৰ পুত্ৰ সন্তান আছিল শুভম ত্ৰিবেদী আজি পত্নীয়ে স্বামীৰ মৰমৰ চাৰ্টটো পিন্ধি দিলে শেষ বিদায় শুভমৰ নশ্বৰ দেশ হেপাহ পলুৱাই চাই ৰল পত্নীয়ে অহৰহ চকুলোৰে নিগৰি ৰল চকলো और मैं और शुभम बैठ के मैगी खाने जा रहे थे शामदी मेरी बहन थोड़ा दूर बैठी थी और पापा मेरे वॉशरूम में थे उतने देर में एक बंदा पीछे से आया और उसने गोली साइड में रख के उससे पूछा हिंदू है कि मुसलमान मुसलमान है तो पहले कलमा पढ़ के दिखा जैसे कि हमें पता ही नहीं हम पीछे पलट के देखे हो क्या रहा है हम उसकी तरफ स्माइल करके पूछे भैया क्या हुआ हिंदू है मुसलमान मैंने कहा हिंदू मार दिया पहली गन उसी पे चलाई उसके बाद 70 लोगों को मार दिया क्यों मार दिया हिंदू मुसलमान फेंके हुए बंदी को मार न्यूज डेस्क एनी टॉक्स এনিটক্স সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ